ডিবি প্ৰডাকশ্যনৰ নিবেদনত অসমৰ অন্যতম দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰিংকি ৰিয়া ভৰালী আৰু ডি শংকৰ গামৰ কণ্ঠত এটি নতুন গীত ইতিমধ্যে শুভমুক্তিৰ বাবে সাজু হৈ উঠিছে। গীতটিৰ কথা নয়ন লুলিগাঙৰ। মৰমৰ কহুৱা শীৰ্ষক গীতটিৰ সুৰ নয়ন লুলিগাং আৰু পংকজ পায়েঙৰ। গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে অনুৰাগ মেধিয়ে। মাজুলীৰ মনোৰম স্থানত দৃশ্যগ্ৰহণ কৰা দৃশ্য শ্ৰাব্য গীতটিৰ কোৰিঅগ্ৰাফী মাইনা ডেকা আৰু ভিডিঅ'গ্ৰাফী কৰিছে ৰাজীৱ দাসে। গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ অন্যতম এগৰাকী প্ৰসিদ্ধ অভিনেতা দেৱাশিষ বৰঠাকুৰ, জনপ্ৰিয় শিল্পী বেবী কলিতা আৰু সহযোগ কৰিছে তেওঁৰ সংগীতবৃন্দই। দৃশ্য শ্ৰাব্য গীতটি অসমৰ সংগীতপ্ৰেমী শ্ৰোতা দৰ্শকক নতুনত্বৰ সোৱাদ দিব বুলি 100% আশা কৰিব পাৰি। মিচিং আৰু অসমীয়া দুটা ভাষাত প্ৰস্তুত কৰা আৰু অতি শীঘ্ৰে মুক্তি পাব লগা দৃশ্য শ্ৰাব্য গীতটি ৰিংকি ৰিয়া ভৰালী মিউজিকেল ইউটিউব চেনেল যোগে সংগীতপ্ৰেমী শ্ৰোতা দৰ্শকৰ বাবে উপলব্ধ হ'ব বুলি প্ৰডাকশ্যনটোৱে ইতিমধ্যে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। খুব ভাল লাগিছে। মাজুলী বুলি ক'লে এটা বেলেগ ধৰণৰ আমাৰ আৱেগ আৰু আমাৰ যিসকল আৰ্টিষ্ট আছে মই অনুভৱ কৰোঁ মাজুলীত আহি কাম কৰিবলৈ পালে এটা বেলেগ ধৰণৰ আনন্দ আৰু সুখানুভূতি হয় আচলতে। এতিয়া কথাটো হ'ল যে ৰিংকি ৰিয়াৰ আৰু ডি শংকৰ গামৰ মৰমৰ কৌৱা, মই নামটো শুনোতে মৰমৰ কহুৱা হ'ব লাগিছিল বুলি ভাবিছিলোঁ, পিছত গম পাইছোঁ যে কৌৱা শব্দটোৰ অৰ্থ মিচিং জনগোষ্ঠীৰ এটা শব্দ আৰু তেওঁলোকৰ এইটোৰ অৰ্থ হ'ল ল'ৰা, মৰমৰ ল'ৰাটো মানে কাৰোবাৰ প্ৰেমিক এজনৰ মৰমৰ ল'ৰাটো। তো ইমান ধুনীয়া নাম এটা তোমালোকে দিছা, নামটো মানুহ আকৃষ্ট হ'ব। লগতে আমাৰ মাইনাই গানটো কোৰিঅ'গ্ৰাফ কৰিছে, দেৱজিতে সম্পূৰ্ণ সামগ্ৰিক পৰিকল্পনাটো কৰিছে। খুব ধুনীয়া মোৰ লগত এজনী অভিনেত্ৰী আছে, লগতে এডল ধুনীয়া ধুনীয়া ছোৱালী আছে আৰু একেলগে আমি সকলোৱে খুব কষ্ট কৰিছোঁ যাতে এই মৰমৰ কৌৱা আপোনালোকৰ মাজলৈ মানে দৰ্শক ৰাইজৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' আমি আগবঢ়াই দিব পাৰোঁ, যাতে অসমত এতিয়া যিবোৰ গানৰ ট্ৰেণ্ড চলি আছে তাতকৈ অলপ পৃথক হয় আৰু অকণমান নতুনত্বৰে নতুন কিবা এটা কৰাৰ চেষ্টাৰে কোৰিঅ'গ্ৰাফাৰে আমাক সজাইছে পৰাইছে। খুব ধুনীয়াকৈ আমিও কৰাৰ চেষ্টা কৰিছোঁ। আশা কৰোঁ গীতটি আপোনালোক সকলোৱে মৰমেৰে আঁকোৱালি ল'ব আৰু সকলোকে আশীৰ্বাদ কৰিব। আৰু নমস্কাৰ, মই ৰিংকি ৰিয়া ভৰালী। আজি আমি এটি গীতৰ শ্বুটিঙত উপস্থিত আছোঁ। এটি গীত কৰিছিলোঁ মৰমৰ কৌৱা আৰু গীতটিত কণ্ঠদান কৰিছিলে জনপ্ৰিয় কণ্ঠশিল্পী ডি শংকৰ গান আৰু লগতে মই কণ্ঠদান কৰিছিলোঁ গীতটিত। আজি সেই গানটোৰে শ্বুটিং চলি আছে। গীতটি ধুনীয়াকৈ লিখিছিলে নয়ন লুলিগাং দাদা আৰু তেখেতে সুৰেৰে সজাইছিলে আৰু লগতে সহযোগ কৰিছিলে পংকজ পায়েং দাদা আৰু গীতটি সংগীতেৰে সজাইছিলে অনুৰাগ মেধি। আজি সেই গীতটিৰে শ্বুটিং চলি আছে। আমি লোকেশ্যনত আছোঁ, ডেকাচাং মাজুলী। দেখিছে ধুনীয়া পৰিৱেশ। লিডুৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।